ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ যে আপোনালোকে অৱসৰ গ্ৰহণ কৰাৰ পিছতো আকৌ আপোনালোকে 5 বছৰ চাকৰিৰ কাৰ্যকাল সম্পাদন কৰিব পাৰিব। হয় ছাৰ বাইদেউসকল, আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে কেবিনেট বৈঠকত সেই সিদ্ধান্ত লৈছে। এতিয়াৰ পৰা কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰাৰ ফলত আকৌ 5 বছৰ তেওঁলোকে চাকৰিত যোগদান কৰাৰ লগতে তেখেতসকলৰ দৰমহা 1 লাখকৈ টকা দিয়া হ'ব। আৰু বিশেষকৈ আপোনালোকে 65 বছৰলৈকে 65 ইয়াৰ্ছলৈকে আপোনালোকে চাকৰি সম্পাদন কৰিব লাগিব। হয় ছাৰ বাইদেউসকল, এক বিশেষ শেহতীয়া খবৰ আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। আনহাতে অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সেয়েহে পোনে পোনে আমি আপোনালোকৰ মাজত সেই খবৰটো লৈ আহিছোঁ। এয়া চাওক আপোনালোকে বিশেষ শেহতীয়া খবৰ, য'ত কৈছে যে ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে শেহতীয়াকৈ এই সম্পৰ্কে প্ৰকাশ কৰা কাৰ্যালয় স্মাৰকত উচ্চ শিক্ষা বিভাগে প্ৰকাশ কৰিছে যে নতুনকৈ স্থাপন হ'বলগীয়া আদৰ্শ ডিগ্ৰী মহাবিদ্যালয়সমূহত নিযুক্তি দিব আপোনাৰ 50% অৱসৰপ্ৰাপ্ত শিক্ষকক। আৰু সেই 50% অৱসৰপ্ৰাপ্ত শিক্ষকসকলক তেখেতসকলে 65 মানে আকৌ 5 বছৰলৈকে চাকৰি কাৰ্যকাল সম্পাদন কৰিব পাৰিব। তেনে ক্ষেত্ৰত তেখেতসকলক 1 লাখ টকাকৈ দৰমহা দিয়া হ'ব। আৰু সেয়েহে অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰীসকললৈ ভাল খবৰ যে 50% অৱসৰ শিক্ষকক লৈ তেখেতসকলক আকৌ পুনৰাই নিয়োগ কৰিবলৈ গৈ আছে। আৰু শিক্ষকৰ উপৰিও মহাবিদ্যালয়সমূহৰ 3য় বৰ্গৰ চাকৰিসমূহ ফিক্স পে দৰমহা প্ৰদান কৰা হ'ব। আৰু যাৰ ফলত 3য় বৰ্গৰ চাকৰিয়ালসকলক মাহে প্ৰদান কৰা হ'ব 20,000কৈ টকা। আৰু যাৰ ফলত চৰকাৰী আদৰ্শ ডিগ্ৰী কলেজসমূহৰ অধ্যক্ষৰ কাৰ্যকাল 5 বছৰলৈকেও নিৰ্ধাৰণ কৰা হ'ব। আৰু সেয়েহে এই গুৰুত্বপূৰ্ণ খবৰটো প্ৰকাশ পাইছে।